দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ সেৱা পশেক অভিযানৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ অন্তৰ্গত হাজো বিচুৰা মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত বিজেপি উত্তৰ কামৰূপ জিলা মহিলা মৰ্চাৰ উদ্যোগত আৰু হাজো শুৱালকুছি সমষ্টিৰ মহিলা মৰ্চাৰ সহযোগত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত শিবিৰত প্ৰায় সংখ্যক ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। শীৰ্ষক কাৰ্যসূচীত হাজো মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ গৌৰাংগ দাস, হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা, পঞ্চতীৰ্থ মণ্ডল বিজেপিৰ সভাপতি হৰিশ চন্দ্ৰ মালাকাৰ, সাধাৰণ সম্পাদক ব্ৰজেন্দ্ৰ ভৰালী, হাজো শুৱালকুছি সমষ্টি মহিলা মৰ্চাৰ সভানেত্ৰী পাৰুল মণি দাস, হাজো সমষ্টি মহিলা মৰ্চাৰ সভানেত্ৰী দীপাঞ্জলি দাসকে প্ৰমুখ কৰি প্ৰায় সংখ্যক বিজেপি কৰ্মী উপস্থিত থাকে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ আৰু ৰাজ্যিক নেতৃত্বৰ নিৰ্দেশ মৰ্মে আজি আমি হাজো মণ্ডল মহিলা মৰ্চা, শুৱালকুছি মণ্ডল মহিলা মৰ্চা আৰু আমাৰ পঞ্চতীৰ্থ মণ্ডল মহিলা মৰ্চাৰ তৰফৰ পৰা আমি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে আৰু সেই মৰ্মে আজি আমি ৰোগী চোৱা চিতা কৰি থকা হৈছে। সেয়ে ঠিক আছে, ধন্যবাদ। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।